কৃষ্ণ মাধৱ 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 জয় গুৰু শংকৰ সৰ্বগুণাকৰ যাকে নাই কেউ পাম তোহারি চৰণকো ৰেণু শতকোটি বাৰে কৰো নাম বাৰে কৰো। আমাৰ আজন্মৰ সেৱাৰ ধৰি আমাৰ জ্ঞান সন্ধানী সত্ৰৰ আজি এই অনুষ্ঠানৰ সঞ্চালক বা আমাৰ সত্ৰৰ সভাপতি বা সম্পাদিকা আদি কৰি আৰু বিশেষকৈ বৰ আনন্দ পাইছো যে প্ৰণামী এই নাটৰ লগত সংগতি ৰাখি বৰগীত ভাগি সুন্দৰকৈ পৰিৱেশন কৰিছে। আৰু আনন্দ পাইছো যে চিত্ৰ হাজৰিকা বাপ ইয়াত আছে। মই বৰ দুৰ্বল হৈ আছো, বৰ বেছি কথা কব নোৱাৰো আজিকালি। তথাপিতো আমাৰ সভাপতি সম্পাদক সকলৰ তাৰমানে বাৰে বাৰে অনুৰোধ কৰাত আৰু চমুকৈ মই পৰামাত্ৰ কথাখিনি আগভাগৰ দুআষাৰ কম বাৰু এইবুলি কথা দিলো আৰু সেই অনুপাতে আজি মই দুআষাৰ আপোনাক কবলৈ আগবাঢ়িছো। লগতে চিত্ৰ হাজৰিকা বাপ আছে কাৰণে মই বৰ ভাল পাইছো তেখেতেও মোৰ লগত অকণমান সহযোগ কৰি দিব। প্ৰথম কথা হ'ল যে অৰ্জুন ভঞ্জন নাটৰ পৰমাৰ্থিক কথাটো কি বাৰু? মূল বিষয়টো হ'ল অৰ্জুন ভঞ্জন নাট। এতিয়া এই অৰ্জুন ভঞ্জন নামকৰণটো কিয় কৰিলে? অৰ্জুন ভঞ্জনৰ লগত সংগতি ৰাখি পৰমাৰ্থ তত্ত্ব প্ৰকাশ কৰা হৈছে ইয়াত। অৰ্জুন ভঞ্জন নামকৰণ কৰিবলগীয়া হ'ল কিয়? এবাৰ নাৰদ দেৱে কৈলাশলৈ গৈছিলে। যাওঁতে শিৱৰ অনুচৰ দুজন মণিগ্ৰীৱ আৰু আপোনাৰ নলকুবেৰ, মণিগ্ৰীৱ আৰু নলকুবেৰ নামৰ দুজন অনুচৰ। নাৰদদেৱ যোৱাই তাত এখন সৰোবৰত উলংগ হৈ তাৰমানে সেই অনুচৰসকলে আৰু মহিলাসকলে উলংগ হৈ স্নান কৰি আছিলে। নাৰদদেৱক দেখাৰ লগে লগে মহিলাসকল উঠি আহি তেওঁলোকে লৰালৰিকে বস্ত্ৰ পৰিধান কৰিলে। কিন্তু এই নলকুবেৰ আৰু মণিগ্ৰীৱ এওঁলোক দুজনে তেওঁলোকৰ সৌন্দৰ্যৰ ওপৰত মত্ত হৈ অহংকাৰত তেওঁলোকে কাণসাৰ নকৰিলে। তেতিয়া নাৰদদেৱে তেওঁলোকক এটা অভিশাপ দিলে। অভিশাপেই নহয়, অভিশাপটোৰ দ্বাৰা তেওঁলোকক শুদ্ধ কৰিবলৈ চেষ্টা কৰিলে। ত্ৰিব্যাধি কৰৈ পুৰুষপহত বুদ্ধি।
হই ষষ্ঠ পাৱৈ যেবে আপদ ঔষধি। বল এইবোৰে মানুহক হতবুদ্ধি কৰি তোলে। যেতিয়া আপদৰ ঔষধ পায় তেতিয়া তেওঁলোক সুস্থ হয়, পুষ্ট হয়। সমস্তৰে এক দুখ জানৈ আনটা পায়। যে সকলোৰে সুখ দুখ একে, এই জ্ঞানটো তেতিয়া তেওঁলোকে পায়। নকৰে পৰক ক্ৰিয়া দৰিদ্ৰে দুনাই। যেতিয়া দৰিদ্ৰ হয় তেওঁ আৰু দুনাই পৰক ক্ৰিয়া নকৰে। ক্ষুধাটো নপাৱৈ অন্ন সুখ খাই আন্তমুখ। এৰৈ অহংকাৰৰ গৰ্ব মিলৈ মহা সুখ। এই যেতিয়া তেওঁলোকৰ সেই স্ত্ৰী মতটো আঁতৰ হৈ যায় আৰু গৈ তেতিয়া তেওঁলোকে অহং ভাৱটো মনৰ পৰা নাইকিয়া হৈ যায়। বৈষ্ণৱৰ আলাপে নিৰ্মল হয় মন, তেৱেহে কৃষ্ণৰ কৰে শ্ৰৱণ কীৰ্তন। যেতিয়া বৈষ্ণৱৰ লগত আলাপ হয় মন নিৰ্মল হয় আৰু তাৰ পৰা কৃষ্ণৰ কীৰ্তন কৰিবলৈ লয়, অৰ্থাৎ ভকতি আহে। হেন জানি দুইৰো আজি গুচাও শ্ৰীমদ, বৃক্ষ হুয়া থাক দুয়ো লোভিয়া। সেইকাৰণে এওঁলোকৰ শ্ৰীমদ গুচাবৰ কাৰণে মই ব্যৱস্থা কৰিছো যে তেওঁলোকৰ আপদটো খণ্ডন কৰি দিওঁ। পোহৰ প্ৰসাদে তাতো হৈবি জাতি স্মৰ, মোৰ প্ৰসাদত তহঁত জাতি স্মৰ হবি, বৃক্ষ হলেও। বহি গইল যেবে দিব্য শতেক বৎসৰ, দিব্য শতেক বছৰ পাৰ হোৱাৰ পিছত ভেট পাই কৃষ্ণক নমিবি ভক্তি কৰি, যাইবি দুনাই স্বৰ্গে দুয়ো দিব্য ৰূপ ধৰি। দুনাই কৃষ্ণক ভেট পাবি আৰু দুয়ো দিব্য ৰূপ ধৰি স্বৰ্গলৈ গুচি যাবি। এই যে অভিশাপটো এইটো পূৰ্ণ কৰিব লাগিব। কেতিয়া হব পূৰ্ণ? যেতিয়া কৃষ্ণ অৱতাৰ হব। আৰু সেই সাপটোৰ কাৰণে তাৰ পৰাই জামল অৰ্জুনক মুক্তি দিবৰ কাৰণে এই নাট ভাগ নামকৰণ কৰিলে জামাল অৰ্জুন ভঞ্জন। কিন্তু আচল অৰ্থটো হল এইটো যে অৰ্জুন ভঞ্জন নামকৰণ কৰিলে আৰু সেই অৰ্জুন ভঞ্জন কেনেকৈ হব তাৰ মাজেদি আৰু কেইটামান পৰমাৰ্থ কথা প্ৰকাশ পাব। এই কথা কেইটা আপোনাক সবে ভালকৈ চাব কথাটো। যশোদাই তাৰমানে দধি মথন কৰি আছে। তাৰ আগত দধি মথনৰ আগত যশোদাৰ বৰ অহং ভাৱ। দ্বিতীয় পৰমাৰ্থটো হল যে যশোদাৰ অহং ভাৱ শূন্য কৰা।
অহংকাৰ দূৰ কৰা। দ্বিতীয় কথা। তৃতীয়টো হল পৰমাৰ্থ, যে গোপী সকলৰ ভগৱন্ত কৃষ্ণৰ প্ৰতি সুদৃঢ় বিশ্বাস আৰু ভক্তি, আৰু ৰোহিণী আদি কৰি এই সকলৰ কৃষ্ণ প্ৰেম, এই গোটেই কথাখিনি সংগতি ৰক্ষা কৰিবৰ কাৰণে এই ভাগ নাট, তাৰমানে যাত্ৰা, অৰ্জুন ভঞ্জন যাত্ৰা ভাগ ৰচনা কৰি প্ৰথমে যশোদাৰ অহং ভাৱটো প্ৰকাশ কৰা হৈছে। দধি মথন কৰি আছে তাৰমানে গোৱালী সকলে, আৰু যশোদাই আহি কি বুলি কৈছে, আহে গোপী খবৰ তোৰা খবৰ কৈছন দধি মথন কৰ, উহি দধিক কলসে পূৰ্বক সমান লবনো কৈছে নাহি পাৱত। তহঁতে কি দধি মথন কৰিছ? আগৰ সমান দধি দেখোন ইয়াত হোৱা নাই, লবনো হোৱা নাই। তোৰা খবৰ গাঁৱে কি বল নাই, অৱহেলা কৰিয়ে দধি মুঠিয়ে লবনো খবৰ টুটাৱলী। তহঁতে ঘনকৈ তাৰমানে মথন নকৰি অৱহেলা কৰি দধি টুটাৱলী তাৰমানে কমাই দিলি। তোৰা খবৰ আনকৃত্য কৰ, হামো আপুনিও দধি মথন কৰিব। তবে অধিক লবন পাওঁ, তোৰা খবক যে জানো তাক কৰ। আৰু মই নিজে দধি মথন কৰিম, আৰু মই যদি অধিক তাৰমানে ইয়াত উলিয়াব পাৰো, তেতিয়াহ'লে তহঁতক মই তাৰমানে মই যি পাৰো কৰিম, এই বুলি তাৰমানে এয়াও পৰমাৰ্থ। কাৰণ যদি যশোদাই তাৰমানে এই অহং ভাৱটো লৈ দধি মথন নকৰে, নকৰিলে যশোদাক কৃষ্ণই আমনি নকৰে। আৰু যদি আমনি নকৰে, তেতিয়া কৃষ্ণক যশোদাই বন্ধন কৰিব নোৱাৰে। আকৌ যদি কৃষ্ণক বন্ধন নকৰে, তেতিয়া অৰ্জুন ভঞ্জন নহব। গতিকে গোটেই কথাখিনি কৃষ্ণ লীলাৰ তাৎপৰ্যখিনি প্ৰকাশ কৰিছে মহাপুৰুষ মাধৱদেৱে। ইমান সুন্দৰকৈ কাহিনীবোৰ সংগতি ৰক্ষা কৰি পৰমাৰ্থযুক্ত কৰি এই যাত্ৰাভাগ ৰচনা কৰিছে। এইদৰে যশোদাই তাৰমানে দধি মুঠিবলৈ লাগিলে, আৰু বোৱাৰী খবক তাৰমানে অহংকাৰ ভাৱ দেখুৱাই তেওঁলোকক আঁতৰাই পঠালে। আৰু সেই সময়তে কৃষ্ণই আহি কি কৰিলে, তেওঁক আমনি কৰিব লাগিলে। আৰু যেতিয়া আমনি কৰিবলৈ লাগিলে, তেতিয়া তেওঁ কি কৰিলে, কৃষ্ণক তাৰমানে কৃষ্ণই আমনি কৰিব লাগিলে, আৰু
আমনি কৰাৰ কাৰণে তেওঁ তাৰমানে আমনি নকৰিলে আকৌ তেওঁক তাৰমানে ঠেকেচা মাৰি থৈ যাব নোৱাৰে। গতিকে সেইকাৰণে সেই আমনি কৰি যেতিয়া কৰি আছে, তাক কোচত ললে, লৈ দুগ্ধ পান কৰাব বিচাৰিলে, কৰাইলে। তেনেকুৱাতে আকৌ ভিতৰত তাৰমানে আখলত হেৰি গাখীৰ গৰম কৰি বুলি দিছিলে, সেয়া উতলি পৰিলে। তাৰপিছত আকৌ গোপীয়ে চিঞৰিলে যে দধি উতলি গাখীৰ উতলি পৰিছে। তেওঁ আকৌ কৃষ্ণক নমাই থৈ যাব খোজে। নমাই থৈ তাৰমানে ষষ্ঠ ভাৱে যদি নামি বহিলেহেঁতেন, তেতিয়াহলে কৃষ্ণক বান্ধিব লগা নহয়। গতিকে কৃষ্ণয়ো সেই ভাও দিলে, আৰু দিয়াৰ পিছত যশোদাই খং কৰি তেওঁক নমাই থৈ গুচি গল। আৰু তাৰপিছত কি হল, কৃষ্ণই খং কৰি পেলাই, খঙত গৈ পেলাই সেই লৱণো কলহ চলহ ভাঙি, তেনেই মথনি চথনি ভাঙি তেওঁ তাৰমানে যিমানখিনি দধি মঠিছিলে চববোৰ ভাঙি মেলি নষ্ট কৰি পেলালে। আৰু পেলোৱাতে যশোদাই আহি পুনৰ কৃষ্ণক তাৰমানে এইজন পৰম ঈশ্বৰ ভগৱন্ত কৃষ্ণই এয়া নিজে নিজে এই কথাষাৰ কৈছে। হামো কৌটি কৌটি ব্ৰহ্মাণ্ডক নায়ক, ব্ৰহ্মাদি দেৱক পৰম দেৱতা, আমাকো মহা মহা যজ্ঞে সন্তোষ কৰাইতে নাহি পাৰত। হামো হামো নিজ গুণে ভকতক বৎস হুয়া, ভকত খবর শ্রদ্ধায় যে বস্তু আমাকে দান করত, তাহাকে হামো পরম সন্তোষে। আমার উদরবর্তী ব্রহ্মাণ্ড সবক শুদ্ধ হোক, শুদ্ধ বস্তু পবিত্র হোক বুলিয়ে ভোজন করো। এয়া পরমার্থ। প্রভু ভগবন্তর সুর করি দধি খায়। আৰু কি কৰে, ভকতৰ দ্ৰব্য খুজি খুজি দধি খায়, কৰিও খায়। কেলে খায়, এই গোপীসকলে যি দধি মথন কৰে, তেওঁলোকে অহৰহ কৃষ্ণৰ গুণ গান গাই গাই মথন কৰে। কৰাৰ কাৰণে সেই দধিখিনি ভগৱন্তই খাই ভাল পায়। ভকতৰ দ্ৰব্য, তাত নাম সোমাই থাকে। গতিকে মই ভকতৰ দ্ৰব্য চুৰ কৰি কেলে খাই, ভকতৰ দ্ৰব্য মই খাওঁ কিয়, শুদ্ধ বস্তুৱে পবিত্ৰ হওক বুলি। সমস্ত জগত মোৰ উদৰবৰ্তী, তোমাৰ গৰ্ভত আছে যত চৰাচৰ, যে সমস্তই তৃপ্তি হওক এই ভাৱেৰে মই ভকতে দিয়া বস্তু ভোজন কৰো। কিন্তু ভকতক কৃপায়ে চৌড়ি কৰি কহো ভকতক বস্তু স্বীকাৰ কৰো। এই যে চুৰি কৰি তেওঁ খায়, এই জ্ঞানটো পৰমাৰ্থ কথাটো ইয়াত প্ৰকাশ পাইছে যে সে আমাৰ
নিৰাহংকাৰী নিদাৰুণ গোৱাৰী সামান্য শিশুমানিয়ে স্তনপান চৰায়া মাটিত আচাৰি পেহলাই ক্ষীৰ ৰাখিতে গৈল গেল হব দেই এইটো হামাটো কৰিয়ে পৰাদুৰিক ক্ষীৰ অধিক মানল তাহেক হানি সৈতে গা নাহি সহিল সহল তাৰমানে দুই কৰা ধানৰ হেৰিয়ে পইচাৰ দধি নষ্ট হব তাকো তেওঁ তাৰমানে সহিব নোৱাৰিলে পেটও আৰু হামো হানি কৰিতে পাৰো কি নাহি পাৰো তুমি যে ভাবিছা যে মই তাৰমানে সেই গাখীৰকণকে ৰক্ষা কৰিবলৈ মোক ঠেকেচা মাৰি থৈ গুচি গলা বাৰু মই এতিয়া তোমাৰ গাখীৰ হেৰি কৰিব পাৰো নে নোৱাৰো বুলি কৈ তাৰমানে সেইখিনি লীলাখিনি কৰিব লাগিলে তাৰ দৰে হেৰি ভাঙি পেলালে আৰু ভাঙি পেলাই তাৰপিছত বান্দৰকো খোৱালে নিজেও খালে আৰু যশোদাই আহি যেতিয়া দেখি তেওঁলোকক তাৰমানে অৰ্থাৎ ভগৱন্ত কৃষ্ণক যেতিয়া বন্ধন কৰিবৰ কাৰণে চেষ্টা কৰি আৰু এটা পৰমাৰ্থ কথা যে যশোদাই কৃষ্ণক মোৰ পুত্ৰ বুলি ভাবি আছে আৰু যেতিয়ালৈকে এই অহং আৰু মম এই মায়াটো যেতিয়ালৈকে দূৰ নহয় তেতিয়ালৈকে ভগৱন্তক প্ৰেমেৰে বান্ধিব নোৱাৰে যশোদাই কি কৈছিলে মই যশোদা মোৰ পুত্ৰ স্বামী এন অহম মম কৰোহ আমি অৰ্থাৎ মই যশোদা আৰু কৃষ্ণ মোৰ ল'ৰা নন্দ মোৰ স্বামী এই মায়াৰ পাশত আবদ্ধ নন্দ মোৰ স্বামী কিহত চিনি পায় তাৰমানে মায়াত আৰু নিজক অহং বুলি ভাবে মই যশোদা বুলি ভাবে কিন্তু তেওঁ যে কৃষ্ণৰ অংশ সেই জ্ঞানটো তেওঁ হোৱা নাই আৰু সেই ভাবেৰে তেওঁ বান্ধিবলৈ চেষ্টা কৰি আছে দুই আঙুলে নাতে ইমান জুৰি আনে সকলোৱে এইটো তাৎপৰ্যপূৰ্ণ কথা এই দুই আঙুল কি মই যশোদা কৃষ্ণ মোৰ ল'ৰা এই দুটা ভাৱে তেওঁ বান্ধি আছিলে আৰু সেইকাৰণে বান্ধিব নোৱাৰিলে কৃষ্ণ ইয়াত যশোদাৰ চৰিত্ৰ সেইটো অন্য হাতেদি গোপীসকলে কি কৰিছে তেওঁলোকৰ কৃষ্ণ প্ৰেম চাওক হে মাই যশোদে তোহাৰি হৈছন দাৰুণ হৃদয় উহি মানিক পুতলি শ্ৰীকৃষ্ণ অব গোকুলক জীৱ প্ৰাণ তোহাৰি নিজ বালক কিমান ভক্তি হে যশোদা মাই এই মানিক পুতলি শ্ৰীকৃষ্ণ গোকুলক জীৱ প্ৰাণ সমস্ত গোকুলৰ জীৱ প্ৰাণ
আৰু তোমাৰ নিজৰ বালক তাহেকো কোনো অপৰাধে অতয়ে ৰাগে গৰুক পাগে উদৰে কৈছন বন্ধন কৰ। সেইজন কুকুৰৰ প্ৰাণক তুমি গৰুৰ পঘালৈ কেনেকৈ বান্ধিছা, তাহেক কোনো অপৰাধ অতয়ে কৰা দুইক ধন হানি পাৰল। দুই কৰা আগৰ তাৰমানে সেই কৰি পইচা কৰে দেই, 4 কৰা এগন্দা এনেকে হেৰি হিচাপ আছিলে। দুই কৰা সেই সময়ত কলহটোৰ দাম। গোৱাল ঘৰে লবনো কে পুছত কমন হানি ভেল। সকলো গোৱালৰ ঘৰতে এই লবনো ভৰি ভৰি আছে। কলহত হানি ভাঙল, কলহটো ভাঙিলে, কৰা দুইক ধনৰ হানি কৰাল। গোৱালৰ ঘৰে লবনো কোনে, কিমান লবনো আছে, কিমান হানি হল তোমাৰ। মাই কৃষ্ণক মহিমা নানি দেখত, অতয়ে জৰি জোৰায়া বন্ধন কৰিতে। তুমি কৃষ্ণৰ মহিমা বুজি নোপোৱা, সেইকাৰণে তুমি ইমান ৰছী জোৰাই জোৰাই বান্ধিছা। চবকি বান্ধিতে পাৰ, তথাপিতো পাৰিছা জানো বান্ধিব। অতয়ে মহিমা দেখিয়ে, তুমি ইমান মহিমা দেখাৰ পিছতো তথাপি জ্ঞান নাহি উপজল, তোমাৰ জ্ঞান নহল। তবহু কৃষ্ণক বান্ধিতে আশা কৰিছে, তথাপিতো তুমি বান্ধিম বুলি আশা কৰি আছা। হে মায়ে তোহাৰি পায়েৰে লাগো, তোমাৰ চৰণত ধৰিছো আমি। কুহি প্ৰাণ ধন কৃষ্ণক বান্ধৱী নাহি, গোপীসকলৰ প্ৰাণ ধন আৰু কৃষ্ণই নিজৰ দুষ্ট যশোদাই নিজৰ দুষ্ট লৰা বুলি বান্ধিব। এই অহংভাৱ, ৰোহিণীৰ ভক্তি ভাৱ চাও। হে সখী যশোদে আজো তুহু কি ভেলি, কুকণ্ঠ পাশে কৃষ্ণক বান্ধিতে লেলি। হে সখী আজি তোমাৰ কি হল, গৰুৰ পঘাৰে কৃষ্ণক বান্ধিব খুজিছা। তোহাৰি ঐচন কঠিন হৃদয় ভেল, তোমাৰ হৃদয় ইমান কঠিন কেনেকৈ হল। কুহি প্ৰাণ পুতলি কৃষ্ণক, ৰোহিণীৰ কাৰণে প্ৰাণৰ পুতলি। স্নেহ কৈছন দূৰ গৰিলে, সেই প্ৰাণৰ পুতলি যি স্নেহ কলৈ খেদিলা। কুহি কৃষ্ণক বাৰম্বাৰ সহজ, আজো থৰে কত অপৰাধ কৰিল। তুমি বাৰে বাৰে কৃষ্ণৰ অপৰাধ সহি আহিছা, আজি অকণমান অপৰাধ কৰিলে তাহে সহলি নাহি, তাক তুমি সহিব নোৱাৰিলা। কিয়, সি কৃষ্ণক আপোন পুত্ৰ বলাইতো গুণ অধিক দেখো। মই তোমাৰ কৃষ্ণ মোৰ নিজৰ লৰা বলাইতকেও 100 গুণে ভাল পাওঁ। মই জানো তুহো আপোন প্ৰাণতো অধিক দেখাও। মই জানো তুমিও তোমাৰ নিজৰ দেহতকৈ ভাল পোৱা। সখী বৃদ্ধ নন্দে যত ধন জন প্ৰাণ সবাকো অধিক দেখত। তোমাৰ বৃদ্ধ স্বামী নন্দয়ো ধন জন প্ৰাণতকৈও অধিক ভাল পায়। সহি কৃষ্ণক সহি অৱস্থা দেখিলে তোহাৰি কুশল নাহি। যদি তুমি কৃষ্ণক এইদৰে বান্ধা, তেতিয়াহলে তোমাক নন্দই তাৰমানে তোমাৰ কুশল নহব। হে সখী তোহাৰি গোৰে লাগো। এয়া ৰোহিণীয়েও গোৰে লাগিছে। উহি কৃষ্ণকৰ প্ৰতি কোপ তেজ দেখো, অতয়ে জৰি জোৰায়া কি কৃষ্ণক বান্ধিতে পাৰ। এই ইমানবোৰ ৰছী জোৰা দিয়াৰ পিছতো যে তুমি কৃষ্ণক বান্ধিব পাৰিছা জানো। কৃষ্ণক সুন্দৰ প্ৰতি মুঠিতে লুকায়, তাহেক অতয় ৰজু জোৰই নাহি।
কৃষ্ণৰ কঁকাল চিয়া মুঠিতে লুকাই। সেই চিয়া কঁকালটোত তুমি কত জড়িয়ে জোৰাব পৰা নাই। ঐশ্বনৰ মহিমা দেখিয়ে তব কৃষ্ণক নাই জানো তো। কৃষ্ণৰ ইমান মহিমা দেখাৰ পিছতো তুমি বুজি পোৱা নাই। উহি কি মানুহ সবালক, এওঁ কি মানুহৰ ল'ৰা, তোমাৰ ল'ৰা নহি নহি। প্ৰভাৱ দেখিয়ে হামু জানল, উহি জগত কারণ নারায়ণ কৌটি কৌটি ব্রহ্মাণ্ড, যাহার রমরন্দে ঠিক। আমি তেওঁৰ মহিমা দেখি মই বুজি পাইছো, এওঁ কোটি কোটি ব্ৰহ্মাণ্ডৰ নায়ক। উহি জগত কারণ নারায়ণ, জগত তারণ হেতু তোহারি উদরে মনুষ্য রূপে অবতরল। এই পরমার্থ। উহি জগতক আত্মা, আত্মা তেওঁ জগতৰ আত্মা। ইহাক অৱস্থা দেখি হামু কৈশন প্ৰাণ ধৰো। প্ৰাণতো অধিক ভাল পাওঁ। এওঁৰ এই অৱস্থা দেখি আমিও জীয়াই থাকিব মন নোযোৱা হলো। কমল নয়নকো নীৰৱ হৈছে। কমল নয়নেদি চকু পানী বৈছে। সুন্দৰ বদন কৃষ্ণক চুৰি হামাক বান্ধ। কৃষ্ণক বান্ধিব নালাগে, যিমান পাৰা মোক বান্ধা। এয়া কৃষ্ণ প্ৰেম পৰমাৰ্থ। তেওঁ নিজে বুজি পালে, অৰ্থাৎ ৰোহিণীয়ে বুজি পালে, কিন্তু যশোদাই বুজি নাপালে। যেই কি নহওক, মই নাটৰ গুৰি কথাটি আপোনাসকলক কলো। নলকুবেৰ আৰু মণিগীৱৰ কথা কলো। তেওঁলোকক অভিশপ্ত হোৱাৰ কাৰণেই ৰামলাৰ্জুন হল। আকৌ বৰ দি থলে কৃষ্ণই তহঁতক মুক্তি দিব, কৃষ্ণক লগ পালে। এই এটাইখিনি কথা একেলগে সাধন কৰিবৰ কাৰণে কৃপালু গুৰু মাধৱদেৱে অৰ্জুন ভঞ্জন যাত্ৰা নামেৰে সৈতে এই পৰমাৰ্থখিনি প্ৰকাশ কৰিবৰ কাৰণেই এই যাত্ৰাভাগি ৰচনা কৰিলে। মোৰ কাহো হৈ আছে, গতিকে ভাগৰুৱা হৈ যাওঁ কওঁতে। গতিকে মই ইমানতেই পৰমাৰ্থ কথা কেইটাই মই আপোনালোকক কলো। আৰু আমাৰ চিত্ৰ হাজৰিকা বাপ আছে, বাপেও তেখেতেও এয়া সুন্দৰকৈ এইবোৰ কথা জানে। তেখেতেও লগতে অকণমান সহযোগ কৰিব বুলি মই আশা কৰিলো। বেছি দেৰি কব নোৱাৰো। সমস্তলৈকে মোৰ ভক্তিভৰা সেৱা জনালো। আৰু এইখিনি কবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনাৰ সবে মৰিখন কৰিব। কৃষ্ণ কোটি কোটি ঘৰৰ অপৰাধান্তে কৰময়ী দুৰাশ হয়। হে হৰি মোক দাসহে নামানি ক্ষমী উপকৃপা মই ক্ষমী কৃষ্ণ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ মাধৱ মাধৱ মাধৱ।